গুড মৰ্ণিং আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই মই ৰেষ্টুৰেণ্টৰ বজাৰ কৰিছোঁ। ওচৰৰে বৰ্তা এজনে দিয়েহি, মানে মই যিমান পাৰোঁ সিমান ঘৰুৱা বস্তুবিলাক দিবলৈ চেষ্টা কৰোঁ খামচেঙত। মই আজি কি বজাৰ কৰিলোঁ আপোনালোকক দেখাইছোঁ। ইমান ধুনীয়া ধুনীয়াকৈ ঢেকীয়া দিছে, এয়া চেংমৰা, কলডিল, কচু ৰেডি হৈ গ'ল, শাকৰ ভাজি, ইয়াত চব মিক্সকৈ আছে, মিক্স ভাজি হয়, ৰঙালাও আৰম্ভ কৰি গোটেইখিনি দিয়া আছে। সেইখিনি আমাৰ ৰেষ্টুৰেণ্টৰ সকলোৱে ভাল পোৱা ৰেচিপি। দেখাত কিন্তু ইমান ভাল লগা নাই, কিন্তু এইটো চবেই ভাল পায়। এইটো হৈছে বইল, এয়া বেঙেনা আৰু বিলাহী পুৰা পিটিকা হ'ব। হৈ গ'ল, আহি পালোহি আৰু আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। আৰু ইমান ধুনীয়া বেকগ্ৰাউণ্ড মিউজিক এটা লগাই থোৱা হৈছে নহয়, শুনকচোন, ইমান ভাল লাগে। এইটো আহি পাই মই অকণমান সময় সদায় শুনো আৰু ৰেষ্টুৰেণ্টত। বাকী আহিব আপোনালোকে খামচেং ৰেষ্টুৰেণ্টলৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল লাগিলে চাই তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।